অনেক চাঞ্চল্যকৰ খবৰ এবাৰ গুৱাহাটীৰ ইউনিসেক্স স্পাৰ ভিতৰত ড্ৰাগছৰ পয়ভৰ তথ্য পোহৰলৈ আহিছে ইউনিসেক্স স্পাৰ ভিতৰত উদ্ধাৰ হৈছে মাৰাত্মক ড্ৰাগছ উলুবাৰীৰ নিউ ষ্টাৰ বিউটি স্পাত আৰক্ষীয়ে চলাই এক অভিযান এই অভিযানত তিনি যুৱতীক গ্ৰেপ্তাৰো কৰিছে পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে তৃষ্ণা দাস সালেহা খাতুন আৰু মুন্নি খান নামৰ তিনি যুৱতীক আৰু তিনিওৰে পৰা উদ্ধাৰ কৰা হৈছে 7টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু 9 পেকেট ভান নিচাসক্ত হৈ যুৱতী অনৈতিক কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি পল্টন বজাৰ আৰক্ষীয়ে জেৰা চলাই আছে ধৃত তিনি যুৱতীক কিন্তু চিন্তনীয় বিষয় যে গুৱাহাটীত অলিয়ে গলিয়ে এনে ধৰণৰ স্পাৰ সংখ্যা বৃদ্ধি পাইছে ইউনিসেক্স স্পা বৃদ্ধি পাইছে কিন্তু এনে ইউনিসেক্স স্পাত এনে ধৰণৰ ঘটনা সংঘটিত হোৱাটোহে এই মুহূৰ্তত অতি চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে কাৰণ ড্ৰাগছৰ পয়ভৰ যদি এই ইউনিসেক্স স্পাত এনেদৰে চলিছে গোটেই বিষয়টো অতি চিন্তনীয় এই মুহূৰ্তত গুৱাহাটী মহানগৰবাসীৰ বাবে আৰু তাৰ মাজতে আৰক্ষীয়ে অভিযান চলাই এক তথ্যৰ ভিত্তিত এই ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে লগতে তিনি যুৱতীক আটক কৰিছে আৰক্ষীয়ে উলুবাৰীত দিছিলে নিউ ষ্টাৰ বিউটি স্পা নামৰ এখন স্পা পাৰ্লাৰ আৰু তাতে আৰক্ষীয়ে অভিযান চলাইছিলে পল্টন বজাৰ আৰক্ষীয়ে চলাই অভিযানত তিনি যুৱতীক গ্ৰেপ্তাৰ কৰে লগতে জব্দ কৰে এই ড্ৰাগছ আমি অধিক তথ্যৰ বাবে এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিনয় কলিতাৰ সৈতে বিনয়ৰ পৰা জানিব বিচাৰিম সবিশেষ এই ঘটনা সন্দৰ্ভত বিনয় গোটেই বিষয়টো অতি চিন্তাজনক কিন্তু ড্ৰাগছৰ পয়ভৰ ড্ৰাগছৰ প্ৰচলন যোৱা সময়ছোৱাত বিভিন্ন প্ৰান্তত অসমৰ কি ধৰণৰ চলি আছে সেই কথা নতুনকৈ দৰ্শক কোৱাৰ প্ৰয়োজন নাই কিন্তু গুৱাহাটী মহানগৰীত এইবাৰ ইউনিসেক্স স্পাটো যদি এনে ধৰণৰ ড্ৰাগছৰ পয়ভৰ চলি আছে গোটেই বিষয়টো অতি চিন্তনীয় কিন্তু বিনয় জগতে এটা কথা ক'ব লাগিব যে গুৱাহাটী মহানগৰীত আচলতে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে বিভিন্ন একাংশ স্পা আৰু সেই স্পাসমূহত আচলতে কি চলে সেয়া আচলতে চোৱা চিতা কৰিবলৈ কোনো প্ৰশাসনৰ লোক নাই বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলায় কিন্তু বিভিন্ন অভিযোগ উঠে যে প্ৰায়ে এনে একাংশ ভাৰত চলে যৌনতা দেখা কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে পৃথক এটা ঘটনা ইয়াত এইবাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ আচলতে মাৰাত্মক ড্ৰাগছৰ প্ৰয়োভৰ আচলতে এখন নিউ ষ্টাৰ বিউটি পাৰ্লাৰ বুলি উলুবাৰীত যিখন স্পা আছে সেই স্পাখনত আচলতে এই যি মাৰাত্মক ড্ৰাগছ সেই মাৰাত্মক ড্ৰাগছৰ তাত আৰক্ষীয়ে অভিযান চলাই তাত জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু প্ৰায় 7টাকৈ হেৰইন ভৰ্তি কণ্টেইনাৰ লগতে 9টা ভাঙৰ পেকেট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু তিনিগৰাকী যুৱতীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আটক কৰি পল্টন বজাৰ আৰক্ষীয়ে যি মঙলবাৰৰ নিশাৰ ভাগত গধূলি ভাগত তেওঁলোকে অভিযান চলাইছিল অভিযান চলাই তিনিগৰাকী যুৱতীক প্ৰথমে তেওঁলোকে আটক কৰিছে আৰু সেই যুৱতীকেইগৰাকীক আটক কৰাৰ পিছতে যুৱতীকেইগৰাকীয়ে সেই ড্ৰাগছ থকা বুলি তেওঁলোকক দেখুৱাই দিছিল আৰু ড্ৰাগছ তাৰপিছত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে তেওঁলোকক জিম্মাত লৈ বিভিন্ন ধৰণৰ জেগা অব্যাহত ৰাখিছে আচলতে ক'ৰ পৰা কেনেদৰে এনেদৰে যিখন স্পা সেই স্পাখনলৈ ড্ৰাগছ কোনে যোগান ধৰে বা কেনেদৰে সেই স্পাখনলৈ ড্ৰাগছ আহিল এই কথাবোৰ আচলতে আৰক্ষীয়ে জেৰাত উলিয়াবলৈ চেষ্টা কৰিছে আজি কিছু সময় পূৰ্বে আদালতত তেওঁলোকক হাজিৰ কৰোৱা হৈছে আদালতত হাজিৰ কৰাৰ পুনৰ তেওঁলোকক জিম্মাত লোৱা হৈছে জিম্মাত লৈ পুনৰ সোধ-পোছ কৰা হ'ব আচলতে কেনেদৰে আচলতে এই ড্ৰাগছ যি ৰাজ্যত আপুনি যে চাই বিভিন্ন সময়ত ৰাজ্যত চৌদিশে এতিয়া আৰক্ষীয়ে অভিযান চলাইছে ড্ৰাগছ বিৰোধী যি অভিযান সেই অভিযান তীব্ৰতৰ কৰিছে অভিযান তীব্ৰতৰ কৰাৰ পিছতো কিন্তু বিভিন্ন সময়ত আমি যদি চাওঁ বিভিন্ন স্থানত আচলতে ড্ৰাগছ এনেদৰে উদ্ধাৰ হয় এইবাৰ কিন্তু পৃথক এটা ঘটনা আৰক্ষীয়ে পোহৰলৈ আনিছে যিটো ঘটনা আচলতে স্পাত কোনো কাহানিও হয়তো স্পাত এনেধৰণৰ যি ড্ৰাগছ সেই ড্ৰাগছ হয়তো পোৱা নাছিলে কিন্তু এবাৰ ড্ৰাগছৰ প্ৰয়োভৰ দেখিব পোৱা গৈছে যিখন বিউটি পাৰ্লাৰৰ কথা কৈছে যিখন স্পাৰ কথা কোৱা হৈছে যে এই স্পাখনে হ'ল নিউ ষ্টাৰ বিউটি স্পা আৰু সেই স্পাখন উলুবাৰীত আছে আৰু উলুবাৰীৰ সেই স্পাখনৰ সেই তিনিগৰাকী যুৱতীক ইতিমধ্যে মই কৈছোঁ যে তেওঁলোকক আৰক্ষীয়ে জেৰা কৰি আছে তেওঁলোকে ক'ৰ পৰা কেনেদৰে ড্ৰাগছ আহিল কোনে তেওঁলোকক যোগান ধৰিলে এই তথ্যবোৰ জানিবলৈ আৰু বিভিন্ন কথা ওলাইছে যে যি নিচাত আসক্ত হৈ যুৱতীগৰাকী আচলতে অনৈতিক কাৰ্য চলোৱাৰ এক অভিযোগ আছে আৰু সেই অভিযোগৰ ভিত্তিত আচলতে আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছে গতিকে এই মুহূৰ্তত তেওঁলোকক সোধা-পোছা অব্যাহত ৰাখিছে আচলতে যি ড্ৰাগছৰ কথা কৈ থকা হৈছে যে ড্ৰাগছৰ যিটো আৰক্ষীয়ে অভিযান চলাইছিলে আৰক্ষীয়ে অভিযান চলোৱাৰ পিছত ড্ৰাগছৰ দাম অত্যাধিক দৰ বৃদ্ধি পাইছিলে যে 500 টকাৰ কণ্টেইনাৰ আছিলে 500 টকাৰ কণ্টেইনাৰ 2000 টকা পৰ্যন্ত হৈছে গতিকে 2000 টকাৰ কণ্টেইনাৰ এটা খাবলৈ আচলতে সেৱন কৰিবলৈ এই ধন আচলতে বহুত বৃহৎ পৰিমাণৰ ধন লাগে সেই ধন ক'ৰ পৰা পায় এনেধৰণৰ যি স্পাত তেওঁলোকে কৰ্মৰত স্পাত তেওঁলোকে বিভিন্নজন লোক তালৈ আহে আৰু সেই লোকসকলৰ পৰা আচলতে সেইসকল লোককো হয়তো এই নিচা যি ড্ৰাগছৰ নিচা আচলতে তেওঁলোকক সেৱন কৰোৱা আৰু সেৱন কৰা আচলতে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ যি কথা পোহৰলৈ আহিছে গতিকে এই মুহূৰ্তত আৰক্ষীয়ে তেওঁলোকক সোধা-পোছা অব্যাহত ৰাখিছে সোধা-পোছাৰ অন্তত হয়তো আৰু বহু কথা পোহৰলৈ অহাৰ সম্ভাৱনা হয় বিনয় এটা কথা খুব চিন্তনীয় যে গুৱাহাটী মহানগৰীৰ এনেধৰণৰ যিসমূহ ইউনিসেক্স পাৰ্লাৰ আছে বা যিসমূহ মাছাজ পাৰ্লাৰ আছে প্ৰায় এনেধৰণৰ পাৰ্লাৰসমূহত কেতিয়াবা যদি যৌন নিৰ্যাতনৰ ঘটনা কেতিয়াবা আন দেহ ব্যৱসায়ৰ ঘটনাৰ কথা পোহৰলৈ আহে আৰু এইবাৰ ড্ৰাগছৰ প্ৰচলন বা প্ৰয়োভৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গোটেই বিষয়টো অতি চিন্তনীয় সেয়েহে আপুনি সবিশেষ জনাইছে কিন্তু প্ৰশ্নটো হৈছে যে এনেধৰণৰ স্পা বা এনেধৰণৰ মাছাজ পাৰ্লাৰৰ ওপৰত নজৰ কিয় নাৰাখে এনে ঘটনা পোহৰলৈ অহাৰ পাছতহে বা কোনোবাই খবৰ দিয়াৰ পিছতহে আৰক্ষী হঠাৎ তৎপৰ হয় কিন্তু এনেধৰণৰ পাৰ্লাৰসমূহৰ ওপৰত নিয়মীয়াকৈ কিয় নজৰ ৰখা নহয়
সেই কথাটো মই কৈছোঁ যে আৰক্ষী প্ৰশাসনৰ লোকে যি ধৰণৰ আচলতে তালাচী বা যি ধৰণৰ প্ৰশাসনে ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা লোৱা কিন্তু পৰিলক্ষিত নহয়। বিভিন্ন সময়ত আমি যদি চাওঁ বিভিন্ন কথা ওলাই যে বিভিন্ন যি স্পা আছে সেই স্পাসমূহত আচলতে অনৈতিক কাৰ্যকলাপ চলে বা যৌনতাৰ বেহা চলে। গতিকে সেইসমূহ চোৱা চিতা কৰিবলৈ কোনো ধৰণৰ প্ৰশাসনৰ লোক নাই। তাৰ ফলত এনেধৰণৰ ঘটনাবোৰ বৃদ্ধি পাবলৈ লৈছে। যৌনতাৰ বেহা নহয়, ইয়াৰ পূৰ্বে আপুনি যদি চাই বহুকেইখন স্পাত এনেদৰে আৰক্ষীয়ে অভিযান চলাইছিলে। মাজতে অভিযান চলাই তেওঁলোকে বিভিন্নজনক আটক কৰিবলৈ সক্ষম হৈছে। তাত থকা যুৱকে হওক বা যুৱতীয়ে হওক তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰপিছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা যি ধৰণৰ নিয়ম কানুন মানি চলিব লাগে সেই নিয়ম কানুন মানি চলা পৰিলক্ষিত নহয়। যি মই কৈছোঁ যে কাঠফুলাৰ দৰে আচলতে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে বিভিন্ন স্থানত। আচলতে গুৱাহাটী মহানগৰী আপুনি যেনিয়ে চাই তেনিয়ে দেখিব বিউটি পাৰ্লাৰ বা যি স্পা সেই স্পাসমূহ দেখিব। কিন্তু সেই স্পাসমূহৰ নীতি নিয়মসমূহ মানি চলিছে নাই সেয়া চোৱা চিতা কৰিবলৈ কোনো প্ৰশাসনৰ লোক নাথাকে। তাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। কৈছোঁ যে যৌনতাৰ বেহাটো প্ৰথমে আমি দেখিবলৈ পাইছিলোঁ বা সেয়া শুনিছিলোঁ, কিন্তু এতিয়া আমি দেখিব পাইছোঁ যে ড্ৰাগছৰ বেহা চলিছে যি স্পাৰ ভিতৰত। গতিকে এই কথা খুবেই এটা চিন্তনীয় বিষয়। আচলতে যি ধৰণৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীয়ে তীব্ৰতৰ কৰিছে তাৰ পিছতো কিন্তু গুৱাহাটী মহানগৰীলৈ ড্ৰাগছ আহি আছে। ড্ৰাগছ কেনেদৰে আহিছে বা স্পালৈ কেনেদৰে ড্ৰাগছ আহিলে এই কথাবোৰ আচলতে বিভিন্ন সময়ত এনেধৰণৰ প্ৰশ্ন উত্থাপিত হয়। গতিকে এই প্ৰশ্নবোৰ উত্থাপন হোৱাৰ পিছতে আচলতে আৰক্ষীয়ে যি ধৰণৰ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিনিয়ে আৰু নিনিয়াৰ ফলত আচলতে এনেধৰণৰ ঘটনাবোৰ প্ৰায় সংঘটিত হৈ থাকে। প্ৰায় এনেধৰণৰ ঘটনা পোহৰলৈ আহি থাকে। গতিকে যি ধৰণৰ এই তিনিগৰাকী যুৱতীক ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকে আটক কৰিছে। আটক কৰি তেওঁলোকক সোধা পোছা কৰাৰ অন্তত হয়তো কোনে তেওঁলোকক ড্ৰাগছ যোগান ধৰিছিলে, এই ড্ৰাগছ ক'ৰ পৰা আহিছে এই কথাবোৰ আচলতে আৰক্ষীয়ে তেওঁলোকে জনাৰ পিছত তেওঁলোকে অভিযান চলাব পাৰে। কিন্তু সেই অভিযান তেওঁলোকে তীব্ৰতৰ নকৰে। এটা সময়ত তেওঁলোকে আধাতে গৈ বন্ধ হৈ যায়। বিভিন্ন সময়ত আমি যদি চাওঁ আমি কৈ আছোঁ যে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া দায়িত্ব লৈছিলে তেতিয়া আচলতে ড্ৰাগছৰ বিৰুদ্ধে এক জেহাদ ঘোষণা কৰিছিলে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত জঁপিয়াই পৰিছিলে। ড্ৰাগছ বিৰোধী অভিযানত জঁপিয়াই পৰি তেওঁলোকে ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আচলতে অসমখন ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছিলে। বিভিন্ন সময়ত তেওঁলোকে অভিযান চলাই বিভিন্নজন সৰবৰাহকাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিলে। কিন্তু ড্ৰাগছ মাফিয়া যি ড্ৰাগছ যোগান ধৰে সেই মাফিয়াক কিন্তু তেওঁলোকে আটক কৰিবলৈ সক্ষম নহ'ল। কেইটামান ড্ৰাগছ সৰবৰাহকাৰীক ধৰিয়ে সকলো দায়িত্ব সামৰিলে আৰু তাৰপিছতো কিন্তু গুৱাহাটী মহানগৰীত প্ৰতিদিনে আচলতে এনেধৰণৰ ড্ৰাগছ আহি আছে। প্ৰায় আমি যদি চাওঁ STF হওক বা বিভিন্ন নিশ্চয় বিনয় ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ এই সন্দৰ্ভত আমাক জনোৱাৰ বাবে। কিন্তু গোটেই বিষয়টোক লৈ আৰক্ষী প্ৰশাসনে নিয়মীয়ভাৱে যদি অভিযান চলায় বা নজৰ ৰাখে বা নিয়ন্ত্ৰণত ৰাখে তেতিয়া নিশ্চয় এনেধৰণৰ ঘটনা সংঘটিত নহ'ব। কাৰণ ড্ৰাগছ ড্ৰাগছ উদ্ধাৰ হোৱাটো এনেধৰণৰ মাছাজ পাৰ্লাৰ বা ইউনিচেক্স পাৰ্লাৰত অতি ভয়াৱহ ভৱিষ্যতৰ ইংগিত, অতি ভয়াৱহ এই গোটেই খবৰ। কাৰণ এই ক্ষেত্ৰত তিনি যুৱতীক আটক কৰা হৈছে। তিনিওৰে পৰা এই নিচাযুক্ত সামগ্ৰী বিশেষকৈ ড্ৰাগছ জব্দ হোৱাৰ তথ্য আৰক্ষীয়ে ইতিমধ্যে জনাইছে, যিটো বিষয়ক লৈ আৰক্ষীয়ে এতিয়া সোধা পোছা অব্যাহত ৰাখিছে এই তিনি যুৱতীক।